বিহু বুলি আজি কি কি ৰান্ধিলোঁ চাওকচোন। বিহু বুলি ক'লে আমাৰ গৰু বিহুৰ দিনা 100এটা পাচলিটো থাকিবই লাগিব, গতিকে 100এটা পাচলি এয়া ৰান্ধিলোঁ। তাৰপিছতে কচু সদায় খাওঁ খাওঁ বুলি ভাবি থাকোঁ, ৰান্ধিবলৈ সময় নহয়, সদায় ওলাই যাওঁ। আজি কচু ৰান্ধিলোঁ, কচুৰ সৈতে সোৱণশিৰি নদীৰ শুকান মাছৰ লগত, সৰু সৰু শুকান মাছৰ লগত। তাৰপিছত আজি মছন্দৰী, থেকেৰা আৰু নহৰু, জলকীয়া এনেকৈ দি পাতত দি পিনি পিটিকিলোঁ। তাৰপিছত তিলৰ চাটনি অকণমান বনালোঁ। আৰু বিহু বুলি ক'লে খাৰলিটো অকণমান থাকিবই লাগিব। লগতে নেমু টেঙা আনিবলৈ পাহৰিলোঁ বজাৰৰ পৰা, সেইকাৰণে তেতেলী আচাৰ অকণমানকৈ লৈ লৈছোঁ। তাৰপিছতে চিকেন অকণমান বনালোঁ আৰু লগতে বেতগাজ আৰু বেতগাজৰ লগত আছিলে কাচকল অকণমান ড্ৰাইকৈ এনেকৈ দীঘল দীঘলকৈ কাটি ফ্ৰাই কৰিলোঁ। লগতে ল'ৰাটোৱে ডিম খাই ভাল পায় বুলি ডিমৰ দম অকণমান বনালোঁ। গতিকে এনেকৈয়ে আজি বিহু বুলি এসাঁজ খালোঁ আৰু।